স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মোৰ আজি চাহ খাই খুব ভাল পাওঁ। গধূলি সময়ত একাপ চাহ খাইছিলোঁ। চাহ খাই মানে তালুখন পুৰিলে ইমানেই পুৰিলে নহয়, গোটেই মায়ে বোলে হাঁহি আছে। তালুখন মানে একদম এৰ খাই গ'লগৈ। গতিকে এতিয়া আকৌ ডক্টৰৰ ওচৰলৈ যাওঁ। গতিকে ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ। গেটখন চাবিটো ইয়াত আছে। ভিডিঅ' ধান্দাত থাকোঁতে চুৰ্ণি ল'বলৈকে পাহৰিলোঁ। এনেকৈ গৈ চুৰ্ণিখন লৈ লওঁ। লৈ লৈছোঁ একদম মানে তেওঁ ওলাই আছে খং কৰিব। একদম এই তালুখনৰ যে এই ওপৰৰ তালুখনৰ একদম ওপৰৰ ভাগটো অৱস্থাই নাই, গোটেই এৰ খাই গ'লগৈ। গৈ লওঁ। ডক্টৰৰ ওচৰত দেখুৱাই কৰি আহিলোঁ। এনেকৈ মাউথ জেল দিছে, তাৰপৰা টেবলেট দিছে খাবলৈ। সেইকেইটা খাই কৰি ল'বলৈ কৈছে, ভাল পাম বুলি কৈছে বাৰু, কিন্তু একদম হেৰি হৈ গ'ল মানে ৰঙা। তাৰপিছত আহি পেলাই মানে ইমানে খকুৱা মানুহ দেখিছেনে, চাহে পুৰি পেলাই শেষ কৰিলে, কিন্তু চাহে খাবলৈ এৰা নাই। গতিকে আৰু একাপ চাহ খাই লৈছোঁ এয়া দেই। চাহ খোৱাৰ কাৰণে তেওঁ গালি পাৰি আছে বোলে, চাহ খাই মানুহ পুৰি গৈছেগৈ। আৰু এইফালে আমাৰ ইয়াত আইতাক আৰু নাতিনীয়েক কেনিবা যায়, মই দেখাই আছোঁ বাৰু। ক'ত যা? ঠিক আছে, তেতিয়াহ'লে চাহকাপ খাই লওঁ। জমনি এটা কৰি পেলাই হাঁহিলোঁ মানে মাৰ লগত। আৰু এতিয়া খাব পৰা নাই চাহকাপ ভালকৈ, তথাপিতো খাবলৈ এৰা নাই মানে। তেওঁ মুখখন অৱস্থা নাই আৰু। কি ভিডিঅ' কৰিছোঁ ঠিক নাই, তথাপিতো আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকে আশা কৰোঁ চাই যাব। আৰু ব্লগ কৰিব লাগে, যিহেতু ভিডিঅ' দিবই লাগিব। ব্লগ কৰিলে আৰু এইফালে চোতালতে দুইজনী মায়ে ময়ে বহি লৈ পেলাই এনেদৰে কথা পাতি মই ইয়াত পাচলি কাটি আছোঁ। আচলতে মই দুপৰীয়া সময়ত মই ভিতৰত ভাত বনাবলৈ লৈছিলোঁ। ভাবিলোঁ বোলো মাৰ বাহিৰত বহি থকা দেখি ময়ো গুচি আহিলোঁ। মানে এইডোখৰত ইমান ধুনীয়া ৰ'দ পৰি থাকে, এনেকুৱা ঠাণ্ডা দিনৰ ৰ'দত বহি কাম কৰি থাকিবলৈ ভাল লাগে নহয় জানো। আৰু এইফালে গেটখন এনেকৈ মেলি থৈছোঁ। বেটা স্কুলৰ পৰা আহিব সময় হৈ গৈছে, যিহেতু সি আহি পায়ে, নহ'লে গোটেই দৌৰা দৌৰি লাগি যায়গৈ। সেইকাৰণে আমি দুইজনী কথা পাতি ৰৈ থাকোঁতে এইফালে আহি গ'ল আলহী, মানে ওচৰৰে পেহী এগৰাকী। তেজপুৰ গৈছিলোঁ, তেজপুৰৰ পৰা জাষ্ট আহি পাইছোঁ। এওঁৰ লগত পুনকান্তত তাৰপিছত লৈ আনিলে গুচি গ'ল। তিনিটা থাকোঁতে আকৌ আৰু আলহীৰ লগত এনেদৰে কথা পাতি থাকোঁতে এইফালে ল'ৰাও স্কুলৰ পৰা আহি পাই গ'লহি। ক'ত গৈছিলা তোমালোক? কাৰ ঘৰলৈ গৈছিলা? ক'ৰ আইতাৰ ঘৰলৈ গৈছিলে? আৰু এইফালে মা গাটো ইমান এটা ঠিক নহয়, আৰু সেইকাৰণে আদা দিয়া বোলো চাহ একাপ ধুনীয়াকৈ দি দিওঁ খাবলৈ, তেতিয়া মানে গাটো ভাল লাগে। আৰু বিশেষকৈ এতিয়া ঠাণ্ডা দিনত আদা তেজপাত দি এনেকৈ ধুনীয়াকৈ চাহ একাপ খাই দিলে গাটো বেয়া লাগি থাকিলে অকণ ভালো লাগে। সেইটো কাৰণে মা শুই আছিলে, মা ওচৰতে গৈ চাহকাপ ধুনীয়াকৈ দিলোঁগৈ। আৰু এতিয়া হ'ল গধূলি সময় হ'ল মানে, আৰু সেইখিনি সময়ৰ ভিডিঅ' হয়। আৰু এইখিনিতে এটা কথা কওঁ, এই ভিডিঅ'টো যে কমেও 2-3 দিনমানৰ নহয় 3 দিনমানৰ আগৰ কথা, যোনদিনাখন ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিন আছিলে, সেইদিনাখনৰ ভিডিঅ'টো এডিটিং কৰিব পৰা নাছিলোঁ। মানে মোৰ গম পাইছে আপোনালোকে, মোৰ যিহেতু মুখৰ মানে তালুখন সেই চাহে পুৰিলে বুলি যে কৈছিলোঁ, সেইটো কাৰণে ভিডিঅ'টো এডিটিং কৰি আৰু ভইচ অভাৰ কৰিবলৈ মোৰ অকণমান অসুবিধা হৈ আছিলে। সেইটো কাৰণে অলপ লেটকৈ কৰি আজি দিলোঁ আৰু ভিডিঅ'টো। আজিয়ে মই ভইচ অভাৰ কৰিছোঁ বাৰু। আৰু এইফালে কালাৰ লৈছোঁতো ৰেড কালাৰ, মানে এইটো মই কৰি আছোঁ কি, আপোনালোকে ভাবিব কথাখিনি কৈ আছোঁ কোৱা নাই, এইটো আচলতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ যিহেতু সেই দিনটো আছিলে, সেইকাৰণে এইটো মাটি চাকি লৈ ধুনীয়াকৈ ইয়াত ফেব্ৰিক কৰি ৰাম বুলি লিখি সৰুকৈ এপাহ ফুল আঁকি নিজ হাতেৰে মানে মই এগছ বন্তি দিম বুলি মানে নিজে ডিজাইন কৰিছোঁ। আৰু চাকিগছ সম্পূৰ্ণৰূপে মোৰ ফেব্ৰিক কৰি হৈ গ'লগৈ। আৰু এটা মই ভুল কৰিলোঁ বাৰু, অলপ শুকাবলৈ দিব লাগিছিলে, কাৰণ মোৰ সময় নাছিলে, যিহেতু গধূলি হৈ গ'লগৈ, চাকি লগাবৰ সময়ো হ'ল। আৰু এইফালে ল'ৰাই আকৌ আইতাকক চাই আছে। সি মানে গধূলি সময়ত এনেকৈ
আইতাকৰ লগত অকণমান ইফালৰ পৰা সিফালে যায় ৰাস্তাটোৰ কাষত, তথাপিতো ভয় লাগে আৰু গাড়ীবোৰ চাওকচোন কিমান আহি থাকে নহয় জানো বাৰু। মই সেইকাৰণে ৰৈ আছোঁগৈ তাৰ ওচৰত। আৰু সেই দিনটোতে মানে ভগৱান ৰামৰ যোনদিনাখন প্ৰাণ প্ৰতিষ্ঠা আছিলে, সেই দিনটোত আমি গধূলি সময়ত ঘৰৰ গোঁসাই ঘৰত এভাগ শৰায়ো দিছিলোঁ আৰু এইফালে এগিগছ চাকি ঠিক কৰি থৈ দিছোঁ আৰু গধূলি লগাম। আৰু সৰ্বমুঠ চাকি দিছিলোঁ মই সেইদিনাখন 11 গছ। 11 গছৰে 5 গছ দিছিলোঁ গোঁসাই ঘৰত আৰু 6 গছ দিছিলোঁ পাকঘৰৰ পৰা ঘৰৰ গোটেই আগফাললৈকে মানে। আৰু ডিজাইন যে কৰিছিলোঁ চাকি গছ, এই গছক কিমান ধুনীয়া লাগিছে নহয় জানো। আৰু চাকি গছো ইমান ধুনীয়াকৈ জ্বলিছে, মোৰ সেইটো কাৰণে খুব ভাল লাগিলে দি পেলাই। আৰু তুলসী তলতে দিলোঁ। আমাৰ এজন বহুত পপুলাৰ ইউটিউবাৰ হয়, অসমৰে বাৰু, আৰু বহুতে চাগে ভিডিঅ'টো চাইছে। তেওঁ ভগৱান ৰামৰ পুত্ৰ লভা কোঁচা বুলি এটা ভিডিঅ'ত কৈছিলে, আচলতে শুনিবলৈ ভালো লগা নাই। আমি সকলোৱে জানো যে ভগৱান ৰামৰ পুত্ৰ লৱ আৰু কুশহে। আচলতে ভিডিঅ'টো